বন বিভাগৰ অভিযান চহৰীয়া পাম চাৰিআলিৰ সমীপত থকা এখন টিম্বাৰ প্ৰতিষ্ঠানত অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে বন বিভাগে। ঘটনাৰ পিছতে অঞ্চলটোত অবৈধ কাঠ ব্যৱসায় লৈ পুনৰ উত্থাপন হৈছে একাধিক প্ৰশ্ন। আজি মৈৰাবাৰীৰ চহৰীয়া পাম চাৰিআলিৰ সমীপত থকা MSAI টিম্বাৰ শ্বপ নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাই বন বিভাগৰ এটা দলে অভিযানত প্ৰতিষ্ঠানটোত মজুত থকা বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰা হয়। বন বিভাগৰ এই অভিযানক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য। কিন্তু এই অভিযানৰ পিছতে স্থানীয় ৰাইজে উত্থাপন কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। অভিযোগ অনুসৰি মৈৰাবাৰীৰ বিভিন্ন স্থানত আজিও অবৈধভাৱে চলি আছে একাধিক কাঠ ফলোৱা মিল আৰু টিম্বাৰ ব্যৱসায়। এনে পৰিস্থিতিত কেৱল এখন প্ৰতিষ্ঠানত অভিযান চলালে অবৈধ ব্যৱসায় বন্ধ হ'বনে? সমগ্ৰ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে, সেয়া এতিয়াও জনসাধাৰণৰ মূল প্ৰশ্ন। মৈৰাবাৰীত বন বিভাগৰ এই অভিযানত পিছত অবৈধ কাঠ ব্যৱসায়ৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে। এতিয়া লক্ষণীয় হ'ব বন বিভাগে এই অভিযানক ধাৰাবাহিক ৰূপ দি অবৈধ মিল আৰু টিম্বাৰ ব্যৱসায়ৰ বিৰুদ্ধে বিস্তৃত অভিযান চলাই নে নাই। বন বিভাগৰ পৰৱৰ্তী পদক্ষেপলৈ এতিয়া অপেক্ষা কৰিছে মৈৰাবাৰীবাসীয়ে। ব্যুৰো ৰিপৰ্ট SN India 24। আমি আহিছোঁ এমদাদুল টিম্বাৰ শ্বপ। তাতে আমি কাগজ পত্ৰখিনি চালোঁ, যিখিনি মানে আমাৰ কাগজ পত্ৰৰ লগত মিল নাই সেইখিনি আমি অলৰেডি চিজ কৰিলোঁ, সেইখিনি আমি উঠাই লৈ যাম। যিখিনি তাৰপিছত আমাৰ বিভাগীয় যিখিনি প্ৰচেছ আছে আমি সেইখিনি কৰিছোঁ। কিমানখিনি বস্তু উঠাইছে আপোনালোকে? উঠাইছে এতিয়ালৈকে আমি কমপ্লিট মেজাৰমেণ্টটো কৰা নাই, আমি লৈছোঁ মানে টোটেল ভলিউমটো আমি অভিযোগ দি পেলাই ওলাই যাম। আনুমানিক 2 মিটাৰ কি হ'ব আৰু। আগতো এনেকুৱা হেৰি চলি আছিল নেকি ইয়াতে? চলি আছে, এনেকৈ চলি থাকিব আমাৰ আগৰ পৰাও, আগতেও আমাৰ চলিছে আৰু ভৱিষ্যতেও এনেকৈ চলি থাকিব। যিখিনি আমি ইলিগেল পাম, টিম্বাৰ্ছ কওক বা শ্ব'মিল শ্ব'মিল কওক, আমি চব উঠাই আছোঁ আৰু উঠাই থাকিম। চলি থাকিব আমাৰ অভিযানটো অব্যাহত থাকিব।